দবকাত হোজাই জিলা আমচুৰ প্ৰতিবাদ ভূমাফিয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আমচুৱে ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয় ঘেৰা কৰি প্ৰতিবাদ ভূমাফিয়াৰ সন্ত্ৰাসৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰদান কৰে নেজা মাটি কিনা বেচা কৰিবলৈ অসুবিধাত পৰিছে স্থানীয় চৰকাৰী বিষয়া কৰ্মচাৰী জড়িতৰ অভিযোগ দালালৰ কথা মতে কাম কৰে বিষয়া কৰ্মচাৰীয়ে হোজাই জিলাখনত দিনক দিনে ভূমাফিয়াৰ সন্ত্ৰাস বৃদ্ধি পাইছে হেমন্ত বিশ্বকৰ্মাৰ দালালৰ বিৰুদ্ধে থকা অভিযানক বুঢ়া আঙুলি দেখুৱাই পেলাই একাংশ ভূমাফিয়া মাটিৰ দালালে বিভিন্ন ধৰণৰ মাটিৰ দালালিত লিপ্ত হৈছে দিন দুপৰতে দিনৰ পোহৰত কেমেৰাৰ সন্মুখত চৰকাৰী মাটি বেচা বিক্ৰী কৰি আছে গতিকে এই দালালসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই দুষ্ট চক্ৰ যিটো আছে অপৰাধজনিত ঘটনাৰ জড়িত থকা মাটিৰ দালালিৰ লগত জড়িত থকা দুষ্ট চক্ৰক গ্ৰেপ্তাৰ কৰিব লাগে আৰু হোজাই জিলাৰ পৰা মাটিৰ দালালি বন্ধ কৰিব লাগে সমান্তৰালভাৱে দেখা গৈছে যে উচ্ছেদিতসকল 2021 চনৰ পৰা আজিৰ দিন পৰ্যন্ত 4 বছৰ উকলি যোৱাৰ সমান্তৰালভাৱে হোজাই জিলাত আজিৰ উদ্দিন নামৰ এজন ব্যক্তিক হত্যা কৰা হৈছে।